হেল্ল' এভৰিৱান, আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আছাম জিকে ইউটিউব চেনেলৰ আন এটা নতুন ভিডিঅ'লৈ। আজিৰ এই ভিডিঅ'টোত আমি আছাম DLED এণ্ট্ৰেন্স এক্সামৰ বাবে প্ৰয়োজনীয় হোৱাকৈ কেইটামান অতি গুৰুত্বপূৰ্ণ কুৱেশ্যন এনচাৰ লৈ আহিছোঁ। গতিকে ভিডিঅ'টো স্কিপ নকৰি সম্পূৰ্ণলৈকে চাব আৰু আপোনালোকে কিমানটা কুৱেশ্যন শুদ্ধ কৰিব পাৰিছে কমেণ্ট বক্সত জনাব। তেনেহ'লে বলকচোন আজিৰ এই ভিডিঅ'টো আৰম্ভ কৰোঁ। আজিৰ আমাৰ ফাৰ্ষ্ট কুৱেশ্যনটো সুধিছে, খিলাফত আন্দোলন কোন চনত আৰম্ভ হৈছিল? খিলাফত আন্দোলন কোন চনত আৰম্ভ হৈছিল সুধিছে। এই প্ৰশ্নৰ ৰাইট এনচাৰ হৈছে অপশ্যন ডি 1919 চনত। খিলাফত আন্দোলন 1919 চনত আৰম্ভ হৈছিল। নেক্সট কুৱেশ্যন, গংগা নদীৰ সৰ্ববৃহৎ উপনদীখনৰ নাম কি? গংগা নদীৰ সৰ্ববৃহৎ উপনদীখনৰ নাম কি সুধিছে। ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন বি যমুনা নদী। গংগা নদীৰ সৰ্ববৃহৎ উপনদীখনৰ নাম হৈছে যমুনা নদী। নেক্সট কুৱেশ্যন, ইউনেস্কোৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত? ইউনেস্কোৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত সুধিছে। এই প্ৰশ্নৰ ৰাইট এনচাৰটো হৈছে অপশ্যন বি পেৰিছ। ইউনেস্কোৰ মুখ্য কাৰ্যালয় পেৰিছত অৱস্থিত। নেক্সট কুৱেশ্যনটো সুধিছে, পৃথিৱীৰ খোলাত বিশুদ্ধ ৰূপত পোৱা ধাতুটো কি? পৃথিৱীৰ খোলাত বিশুদ্ধ ৰূপত পোৱা ধাতুটো কি সুধিছে। ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন ডি প্লেটিনাম। পৃথিৱীৰ খোলাত বিশুদ্ধ ৰূপত পোৱা ধাতুটোৰ নাম হৈছে প্লেটিনাম। নেক্সট কুৱেশ্যনটো সুধিছে, শ্ৰী শ্ৰী বটদ্ৰৱা থান অসমৰ কোনখন জিলাত অৱস্থিত? শ্ৰী শ্ৰী বটদ্ৰৱা থান অসমৰ কোনখন জিলাত অৱস্থিত সুধিছে। ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন চি নগাঁও জিলাত। শ্ৰী শ্ৰী বটদ্ৰৱা থান অসমৰ নগাঁও জিলাত অৱস্থিত। নেক্সট কুৱেশ্যন, বিশ্বকাপ ক্ৰিকেটত প্ৰথম বল কৰা খেলুৱৈগৰাকীৰ নাম কি আছিল? এই প্ৰশ্নৰ ৰাইট এনচাৰটো হৈছে অপশ্যন বি মদন লাল। বিশ্বকাপ ক্ৰিকেটত প্ৰথম বল কৰা খেলুৱৈগৰাকীৰ নাম আছিল মদন লাল। নেক্সট কুৱেশ্যনটো সুধিছে, শ্ৰীমতী দ্ৰৌপদী মুৰ্মু ভাৰতৰ কিমান সংখ্যক ৰাষ্ট্ৰপতি? শ্ৰীমতী দ্ৰৌপদী মুৰ্মু ভাৰতৰ কিমান সংখ্যক ৰাষ্ট্ৰপতি সুধিছে। এই প্ৰশ্নৰ ৰাইট এনচাৰ হৈছে অপশ্যন ডি 15 সংখ্যক। শ্ৰীমতী দ্ৰৌপদী মুৰ্মু ভাৰতৰ 15 সংখ্যক ৰাষ্ট্ৰপতি। নেক্সট কুৱেশ্যন, কোন চনত মহাপুৰুষ মাধৱদেৱৰ বৈকুণ্ঠ প্ৰয়াণ ঘটিছিল? কোন চনত মহাপুৰুষ মাধৱদেৱৰ মৃত্যু হৈছিল সুধিছে। এই প্ৰশ্নৰ ৰাইট এনচাৰ হৈছে অপশ্যন ডি 1596 খ্ৰীষ্টাব্দত। নেক্সট কুৱেশ্যনটো সুধিছে, জুবিন গাৰ্গৰ প্ৰথম এলবামটোৰ নাম কি আছিল? জুবিন গাৰ্গৰ প্ৰথম এলবামটোৰ নাম কি আছিল সুধিছে। এই প্ৰশ্নৰ ৰাইট এনচাৰ হৈছে অপশ্যন এ অনামিকা। জুবিন গাৰ্গৰ প্ৰথম এলবামটোৰ নাম আছিল অনামিকা। নেক্সট কুৱেশ্যনটো সুধিছে, বিহু সম্ৰাট বুলি কাক কোৱা হয়? বিহু সম্ৰাট বুলি কাক কোৱা হয় সুধিছে। এই প্ৰশ্নৰ ৰাইট এনচাৰ হৈছে অপশ্যন বি খগেন মহন্ত। বিহু সম্ৰাট বুলি খগেন মহন্তক কোৱা হয়। নেক্সট কুৱেশ্যন, এছিয়া মহাদেশৰ ভিতৰত সৰ্ববৃহৎ শুকান মাছৰ বজাৰখন ক'ত অৱস্থিত? এই প্ৰশ্নৰ ৰাইট এনচাৰটো হৈছে অপশ্যন চি জাগিৰোড। এছিয়া মহাদেশৰ ভিতৰত সৰ্ববৃহৎ শুকান মাছৰ বজাৰখন জাগিৰোডত অৱস্থিত। এতিয়া আহিছোঁ নেক্সট কুৱেশ্যনটোলৈ। নেক্সট কুৱেশ্যনটো সুধিছে, ভাৰতৰ ৰাষ্ট্ৰীয় সংগীতটো কিমান সময়ত গাই শেষ কৰিব লাগে? এই প্ৰশ্নৰ ৰাইট এনচাৰটো হৈছে অপশ্যন এ 52 ছেকেণ্ড। ভাৰতৰ ৰাষ্ট্ৰীয় সংগীতটো 52 ছেকেণ্ডত গাই শেষ কৰিব লাগে। নেক্সট কুৱেশ্যনটো সুধিছে, ভাৰতৰ ৰাষ্ট্ৰীয় গীতটো কিমান সময়ত গাই শেষ কৰিব লাগে? এই প্ৰশ্নৰ ৰাইট এনচাৰটো হৈছে অপশ্যন ডি 65 ছেকেণ্ডত। নেক্সট কুৱেশ্যনটো সুধিছে, অসমৰ কিমানখন জিলাই ভূটানৰ সৈতে সীমা ভাগ বতৰা কৰিছে? অসমৰ কিমানখন জিলাই ভূটানৰ সৈতে সীমা ভাগ বতৰা কৰিছে সুধিছে। ইয়াৰ ৰাইট এনচাৰ হৈছে অপশ্যন চি 4খন। অসমৰ 4খন জিলাই ভূটানৰ সৈতে সীমা ভাগ বতৰা কৰিছে আৰু সেই 4খন জিলা হৈছে বাক্সা, চিৰাং, কোকৰাঝাৰ আৰু ওদালগুৰি। নেক্সট কুৱেশ্যন, মহাত্মা গান্ধীয়ে ভাৰতৰ
কোন ঠাইত প্ৰথমে সত্যাগ্ৰহ আৰম্ভ কৰিছিল? এই প্ৰশ্নৰ ৰাইট এনচাৰটো হৈছে অপশ্যন চি চম্পাৰণ। মহাত্মা গান্ধীয়ে ভাৰতৰ চম্পাৰণ ঠাইত প্ৰথমে সত্যাগ্ৰহ আৰম্ভ কৰিছিল। নেক্সট কুৱেশ্যনটো সুধিছে 2024 বৰ্ষৰ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ 93তম অধিৱেশন ক'ত অনুষ্ঠিত হৈছিল? এই প্ৰশ্নৰ ৰাইট এনচাৰটো হৈছে অপশ্যন ডি ৰঙিয়া। 2024 বৰ্ষৰ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ 93তম অধিৱেশন ৰঙিয়াত অনুষ্ঠিত হৈছিল। নেক্সট কুৱেশ্যনটো সুধিছে ৰাষ্ট্ৰীয় ভোটাৰ দিৱস কেতিয়া পালন কৰা হয়? ৰাষ্ট্ৰীয় ভোটাৰ দিৱস কেতিয়া পালন কৰা হয় সুধিছে। ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন চি 25 জানুৱাৰী। ৰাষ্ট্ৰীয় ভোটাৰ দিৱস 25 জানুৱাৰী তাৰিখে পালন কৰা হয়। নেক্সট কুৱেশ্যন মুছলিম লীগ কেতিয়া গঠন কৰা হৈছিল? মুছলিম লীগ কেতিয়া গঠন কৰা হৈছিল সুধিছে। ইয়াৰ ৰাইট এনচাৰ হৈছে অপশ্যন এ 1906 চনত। মুছলিম লীগ 1906 চনত গঠন কৰা হৈছিল। নেক্সট কুৱেশ্যন অযোধ্যা কোনখন ৰাজ্যত অৱস্থিত? অযোধ্যা কোনখন ৰাজ্যত অৱস্থিত সুধিছে। ইয়াৰ ৰাইট এনচাৰ হৈছে অপশ্যন বি উত্তৰ প্ৰদেশ। অযোধ্যা উত্তৰ প্ৰদেশ ৰাজ্যত অৱস্থিত। নেক্সট কুৱেশ্যন কুশল কোঁৱৰক কেতিয়া ফাঁচি দিয়া হৈছিল? কুশল কোঁৱৰক কেতিয়া ফাঁচি দিয়া হৈছিল সুধিছে। ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন এ 1943 চনত। কুশল কোঁৱৰক 1943 চনত ফাঁচি দিয়া হৈছিল। নেক্সট কুৱেশ্যন গুৱাহাটী উচ্চ ন্যায়ালয় কেতিয়া স্থাপন কৰা হৈছিল? এই প্ৰশ্নৰ ৰাইট এনচাৰটো হৈছে অপশ্যন এ 1948 চনত। গুৱাহাটী উচ্চ ন্যায়ালয় 1948 চনত স্থাপন কৰা হৈছিল। নেক্সট কুৱেশ্যন মহাত্মা গান্ধীৰ সমাধিস্থলৰ নাম কি? মহাত্মা গান্ধীৰ সমাধিস্থলৰ নাম কি সুধিছে। এই প্ৰশ্নৰ ৰাইট এনচাৰ হৈছে অপশ্যন এ ৰাজঘাট। মহাত্মা গান্ধীৰ সমাধিস্থলৰ নাম হৈছে ৰাজঘাট। নেক্সট কুৱেশ্যন ভাৰতত কেতিয়া বিমুদ্ৰাকৰণ বলবৎ কৰা হৈছিল? ভাৰতত কেতিয়া বিমুদ্ৰাকৰণ বলবৎ কৰা হৈছিল সুধিছে। ইয়াৰ ৰাইট এনচাৰ হৈছে অপশ্যন বি 8 নৱেম্বৰ 2016 চনত। নেক্সট কুৱেশ্যনটো সুধিছে বৰ্তমান ভাৰতৰ বস্ত্ৰ বিভাগৰ ৰাজ্যিক মন্ত্ৰী কোন? বৰ্তমান ভাৰতৰ বস্ত্ৰ বিভাগৰ ৰাজ্যিক মন্ত্ৰী কোন সুধিছে। ইয়াৰ ৰাইট এনচাৰ হৈছে অপশ্যন বি পবিত্ৰ মাৰ্ঘেৰিটা। বৰ্তমান ভাৰতৰ বস্ত্ৰ বিভাগৰ ৰাজ্যিক মন্ত্ৰী হৈছে পবিত্ৰ মাৰ্ঘেৰিটা। নেক্সট কুৱেশ্যন ভাৰতৰ প্ৰথম ৰাষ্ট্ৰীয় ক্ৰীড়া বিশ্ববিদ্যালয়খন ক'ত অৱস্থিত? এই প্ৰশ্নৰ ৰাইট এনচাৰ হৈছে অপশ্যন চি মণিপুৰ। ভাৰতৰ প্ৰথম ৰাষ্ট্ৰীয় ক্ৰীড়া বিশ্ববিদ্যালয়খন মণিপুৰত অৱস্থিত। এতিয়া আহিছোঁ নেক্সট কুৱেশ্যনটোলৈ। নেক্সট কুৱেশ্যনটো সুধিছে পুৱামক্কা ক'ত অৱস্থিত? পুৱামক্কা ক'ত অৱস্থিত সুধিছে। এই প্ৰশ্নৰ ৰাইট এনচাৰ হৈছে অপশ্যন বি হাজো। পুৱামক্কা হাজোত অৱস্থিত। নেক্সট কুৱেশ্যনটো সুধিছে অসমৰ উত্তৰ দিশত কোনখন দেশ অৱস্থিত? অসমৰ উত্তৰ দিশত কোনখন দেশ অৱস্থিত সুধিছে। ইয়াৰ ৰাইট এনচাৰ হৈছে অপশ্যন চি ভূটান। অসমৰ উত্তৰ দিশত ভূটান দেশ আছে। নেক্সট কুৱেশ্যনটো সুধিছে পৃথিৱীৰ আটাইতকৈ নিকটতম গ্ৰহটোৰ নাম কি? পৃথিৱীৰ আটাইতকৈ নিকটতম গ্ৰহটোৰ নাম কি সুধিছে। ইয়াৰ ৰাইট এনচাৰ হৈছে অপশ্যন বি শুক্ৰ গ্ৰহ। নেক্সট কুৱেশ্যনটো সুধিছে চন্দ্ৰয়ান 3 মিছনৰ বিক্ৰম লেণ্ডাৰটো ক'ত অৱতৰণ কৰা হৈছিল? এই প্ৰশ্নৰ ৰাইট এনচাৰটো হৈছে অপশ্যন বি চন্দ্ৰৰ দক্ষিণ মেৰু। চন্দ্ৰযান 3ৰ মিছন বিক্ৰম লেণ্ডাৰটো চন্দ্ৰৰ দক্ষিণ মেৰুত অৱতৰণ কৰিছিল। নেক্সট কুৱেশ্যন কটক ভাৰতৰ কোনখন ৰাজ্যৰ এবিধ ধ্ৰুপদী নৃত্য? কটক ভাৰতৰ কোনখন ৰাজ্যৰ এবিধ ধ্ৰুপদী নৃত্য সুধিছে। ইয়াৰ ৰাইট এনচাৰ হৈছে অপশ্যন চি উত্তৰ প্ৰদেশ। নেক্সট কুৱেশ্যনটো সুধিছে পৃথিৱীৰ ক্ষুদ্ৰতম দেশখনৰ নাম কি? পৃথিৱীৰ ক্ষুদ্ৰতম দেশখনৰ নাম কি সুধিছে। ইয়াৰ ৰাইট এনচাৰ হৈছে অপশ্যন এ ভেটিকান চিটি। পৃথিৱীৰ ক্ষুদ্ৰতম দেশখনৰ নাম হৈছে ভেটিকান চিটি। নেক্সট কুৱেশ্যনটো সুধিছে
পৃথিৱীৰ দ্বিতীয় ক্ষুদ্ৰতম দেশখনৰ নাম কি? পৃথিৱীৰ দ্বিতীয় ক্ষুদ্ৰতম দেশখনৰ নাম কি সুধিছে? ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন বি মনাকো। পৃথিৱীৰ দ্বিতীয় ক্ষুদ্ৰতম দেশখনৰ নাম হৈছে মনাকো। নেক্সট কুৱেশ্যনটো সুধিছে কোন চনত ডক্টৰ ভূপেন হাজৰিকাক পদ্মশ্ৰী বঁটা প্ৰদান কৰা হৈছিল? এই প্ৰশ্নৰ ৰাইট এনচাৰটো হৈছে অপশ্যন বি 1977 চনত। 1977 চনত ডক্টৰ ভূপেন হাজৰিকাক পদ্মশ্ৰী বঁটা প্ৰদান কৰা হৈছিল। নেক্সট কুৱেশ্যন কপৌ ফুলক কেতিয়া অসমৰ ৰাজ্যিক ফুল হিচাপে স্বীকৃতি প্ৰদান কৰা হৈছিল? এই প্ৰশ্নৰ ৰাইট এনচাৰটো হৈছে অপশ্যন এ 2003 চনত। কপৌ ফুলক 2003 চনত অসমৰ ৰাজ্যিক ফুল হিচাপে স্বীকৃতি প্ৰদান কৰা হৈছিল। নেক্সট কুৱেশ্যন নোবেল বঁটা লাভ কৰা এছিয়াৰ প্ৰথমগৰাকী ব্যক্তি কোন? নোবেল বঁটা লাভ কৰা এছিয়াৰ প্ৰথমগৰাকী ব্যক্তি কোন সুধিছে? ইয়াৰ ৰাইট এনচাৰ হৈছে অপশ্যন বি ৰবীন্দ্ৰনাথ ঠাকুৰ। নোবেল বঁটা লাভ কৰা এছিয়াৰ প্ৰথমগৰাকী ব্যক্তি হৈছে ৰবীন্দ্ৰনাথ ঠাকুৰ। নেক্সট কুৱেশ্যন বৰ্তমান ৰাষ্ট্ৰীয় মানৱাধিকাৰ আয়োগৰ কাৰ্যকৰী অধ্যক্ষ কোন? বৰ্তমান ৰাষ্ট্ৰীয় মানৱাধিকাৰ আয়োগৰ কাৰ্যকৰী অধ্যক্ষ কোন সুধিছে? ইয়াৰ ৰাইট এনচাৰ হৈছে অপশ্যন চি অৰুণ কুমাৰ মিশ্ৰ। এতিয়া আহিছোঁ নেক্সট কুৱেশ্যনটোলৈ। নেক্সট কুৱেশ্যনটো সুধিছে অসমীয়া ভাষাৰ প্ৰথম কবিতা পুথিখনৰ নাম কি? অসমীয়া ভাষাৰ প্ৰথম কবিতা পুথিখনৰ নাম কি সুধিছে? ইয়াৰ ৰাইট এনচাৰ হৈছে অপশ্যন বি প্ৰহ্লাদ চৰিত। অসমীয়া ভাষাৰ প্ৰথম কবিতা পুথিখনৰ নাম হৈছে প্ৰহ্লাদ চৰিত। নেক্সট কুৱেশ্যন ভাৰতীয় সংবিধানৰ কোনটো অনুচ্ছেদৰ অসমৰ সন্দৰ্ভত বিশেষ ব্যৱস্থা আছে? এই প্ৰশ্নৰ ৰাইট এনচাৰটো হৈছে অপশ্যন বি 371 বি। নেক্সট কুৱেশ্যনটো সুধিছে নেক্সট কুৱেশ্যন ভাৰতীয় নিৰ্বাচন আয়োগৰ মুঠ নিৰ্বাচন আয়ুক্তৰ সংখ্যা কিমান? ভাৰতীয় নিৰ্বাচন আয়োগৰ মুঠ নিৰ্বাচন আয়ুক্তৰ সংখ্যা কিমান সুধিছে? ইয়াৰ ৰাইট এনচাৰ হৈছে অপশ্যন এ 3 জন। নেক্সট কুৱেশ্যনটো সুধিছে ৰাষ্ট্ৰীয় জৰুৰীকালীন অৱস্থাৰ ঘোষণাটো ভাৰতীয় সংবিধানৰ কোনটো অনুচ্ছেদত উল্লেখ কৰা হৈছে? এই প্ৰশ্নৰ ৰাইট এনচাৰটো হৈছে অপশ্যন এ 352 নম্বৰ অনুচ্ছেদত। নেক্সট কুৱেশ্যনটো সুধিছে প্ৰাৰ্থনা সমাজৰ প্ৰতিষ্ঠাতা কোন আছিল? প্ৰাৰ্থনা সমাজৰ প্ৰতিষ্ঠাতা কোন আছিল সুধিছে? এই প্ৰশ্নৰ ৰাইট এনচাৰটো হৈছে অপশ্যন ডি আত্মাৰাম পাণ্ডুৰাং। নেক্সট কুৱেশ্যনটো সুধিছে বেদনাৰ উল্কা কাব্য সংকলনখনৰ কোনে ৰচনা কৰিছিল? বেদনাৰ উল্কা কাব্য সংকলনখন কোনে ৰচনা কৰিছিল সুধিছে? ইয়াৰ ৰাইট এনচাৰ হৈছে অপশ্যন এ অম্বিকাগিৰি ৰায়চৌধুৰী। নেক্সট কুৱেশ্যনটো সুধিছে ভাৰতীয় সংসদৰ উচ্চ সদনক কি নামেৰে জনা যায়? ভাৰতীয় সংসদৰ উচ্চ সদনক কি নামেৰে জনা যায় সুধিছে? ইয়াৰ ৰাইট এনচাৰ হৈছে অপশ্যন বি ৰাজ্যসভা। ভাৰতীয় সদনৰ উচ্চ সদনক ৰাজ্যসভা নামেৰে জনা যায়। নেক্সট কুৱেশ্যন ভাৰতীয় সংসদৰ নিম্ন সদনক কি নামেৰে জনা যায় সুধিছে? ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন এ লোকসভা। ভাৰতীয় সংসদৰ নিম্ন সদনক লোকসভা নামেৰে জনা যায়। নেক্সট কুৱেশ্যন নামদফা ৰাষ্ট্ৰীয় উদ্যান ভাৰতৰ কোনখন ৰাজ্যত অৱস্থিত? এই প্ৰশ্নৰ ৰাইট এনচাৰটো হৈছে ইয়াৰ ৰাইট এনচাৰ হৈছে অপশ্যন ডি অৰুণাচল প্ৰদেশ। নামদফা ৰাষ্ট্ৰীয় উদ্যান অৰুণাচল প্ৰদেশত অৱস্থিত। নেক্সট কুৱেশ্যনটো সুধিছে মৌৰ্য সাম্ৰাজ্যৰ প্ৰতিষ্ঠাপক কোন আছিল? মৌৰ্য সাম্ৰাজ্যৰ প্ৰতিষ্ঠাপক কোন আছিল সুধিছে? এই প্ৰশ্নৰ ৰাইট এনচাৰটো হৈছে অপশ্যন চি চন্দ্ৰগুপ্ত মৌৰ্য। মৌৰ্য সাম্ৰাজ্যৰ প্ৰতিষ্ঠাপক আছিল চন্দ্ৰগুপ্ত মৌৰ্য। নেক্সট কুৱেশ্যন ৰিঅ' অলিম্পিক গেমছ কোনখন দেশত অনুষ্ঠিত হৈছিল? ৰিঅ'
অলিম্পিক গেমছ কোনখন দেশত অনুষ্ঠিত হৈছিল সুধিছে। ইয়াৰ ৰাইট এনচাৰ হৈছে অপশ্যন চি ব্ৰাজিল। নেক্সট কুৱেশ্যন, গুপ্ত বংশৰ শাসনকালত ভাৰতলৈ অহা বিদেশী পৰ্যটকজনৰ নাম কি আছিল? গুপ্ত বংশৰ শাসনকালত ভাৰতলৈ অহা বিদেশী পৰ্যটকজনৰ নাম কি আছিল সুধিছে। ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন চি ফাহিয়ান। এতিয়া আহিছোঁ নেক্সট কুৱেশ্যনটোলৈ। নেক্সট কুৱেশ্যনটো সুধিছে, ভাৰতীয় ষ্টেট বেংক ৰাষ্ট্ৰীয়কৰণৰ আগতে কি নামেৰে জনাজাত আছিল? ভাৰতীয় ষ্টেট বেংক ৰাষ্ট্ৰীয়কৰণৰ আগতে কি নামেৰে জনাজাত আছিল সুধিছে। ইয়াৰ ৰাইট এনচাৰ হৈছে অপশ্যন এ ইম্পেৰিয়েল বেংক অফ ইণ্ডিয়া। এতিয়া আহিছোঁ নেক্সট কুৱেশ্যনটোলৈ। নেক্সট কুৱেশ্যনটো সুধিছে, লোকসভালৈ অসমৰ কিমানজন সদস্য নিৰ্বাচিত হয়? লোকসভালৈ অসমৰ কিমানজন সদস্য নিৰ্বাচিত হয় সুধিছে। এই প্ৰশ্নৰ ৰাইট এনচাৰটো আপোনালোকে কমেণ্ট বক্সত জনাব।